আজি এতিয়া বৰ্তমান আছোঁ মই কামেং ৰিভাৰৰ একদম কাষতে। দেখিছে মোৰ পিছফালে কটেজবিলাক আছে, এয়া কটেজ দেখিছে। আৰু এইটো মোৰ কেম্প, মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আজি যিহেতুকে নদীৰ পাৰত মই টুৰিষ্টসকলক লৈ পেলাই আহিছোঁ। লামজেম কিবা গেষ্ট হাউচ এটা আছে ইয়াতে, তাতে তেওঁলোকে থাকিব। আৰু সেই গেষ্ট হাউচৰ যি চোতাল, আচলতে চোতাল সদৃশ পৰিৱেশ, তাত মই মোৰ কেম্পটো পাতি লৈছোঁ। আৰু সেই নদীৰ পাৰত আচলতে মই অকণমান সেই কামেং ৰিভাৰৰ পাৰত থকাৰ যি মজা, মই সেয়া অকণমান ল'বলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতুকে ট'ৰ কৰাৰ সময়ত মোৰ সেই কেম্পটোৰ লগত থাকেই, এনেকুৱা এটা পৰিৱেশত মই কেম্পটো নপতাকৈ কেনেকৈ থাকোঁ। আৰু সেইকাৰণে আজি কেম্পটো পাতি লৈছোঁ। আৰু সেই কামেং ৰিভাৰৰ পাৰত দেখিছে এতিয়া মই এখন বোট আছে, এই বোটখন লৈ পেলাই মই এপাক মাৰি আহিম। আহোঁতে হয়তো উভতাই মই আহিব নোৱাৰিম, গতিকে এইখন মই কান্ধত লৈ আহিব লাগিব। তাৰ পৰা মই এটা ভিডিঅ'টো বনাব নোৱাৰোঁ। আৰু মোৰ লগত এতিয়া বৰ্তমান ভিডিঅ' বনাবৰ কাৰণে বিশেষ কোনো ব্যক্তিও নাই কেমেৰাটো ধৰাৰ কাৰণে। সেইকাৰণে মই গোটেই বস্তুখিনি হয়তো আপোনালোকক দেখাব নোৱাৰিম, কিন্তু দেখাব বিচাৰিছোঁ যে মই এই বোটখন লৈ এতিয়া মই এই কামেং ৰিভাৰৰ এই তললৈকে ওলাই যাম। আৰু এইটো দেখিছে লামজেম গেষ্ট হাউচ। আমি তলৰ সেই নদীৰ পাৰৰ যিটো পাৰ্ট আছে সেইটোত আছোঁ এতিয়া বৰ্তমান। আজি অকণমান মই কেমেৰাটো ঘূৰাই দিছোঁ। এইটো দেখিছেনে, এইটো মোৰ কেম্প পাতি লৈছোঁ। ৰাতি মই কেম্পত কেম্পিং কৰিম। আৰু সেই কেম্পৰ পৰা নদীখন দেখিছে একদম ওচৰতে আছে। গতিকে যিসকল মানুহে এনেকৈ এডভেঞ্চাৰ কৰি ভাল পায় বা এনেকুৱা ধৰণৰ ট'ৰ কৰি ভাল পায়, সেইসকলৰ মই বুজাই ক'ব নালাগে যে এনেকৈ কেম্প কৰি থকাৰ মজা কি। আৰু দেখিছে নদীখন বৈ আহি আছে, কিমান কুলু কুলু শব্দ কৰি। হয়তো ৰাতি মই যেতিয়া নদীৰ পাৰত শুম আৰু শোৱাৰ লগে লগে হয়তো মই সেই নদীৰ কুলু কুলু শব্দবিলাক মোৰ কাণত ভাহি থাকিব। আৰু তাৰ লগে লগে মোৰ টোপনি আহিব আৰু মই শুই পৰিম। এটা নতুন, এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ, বেলেগ এটা অভিজ্ঞতা। সদায় ঘৰৰ সেই বিচনাখনত শোৱাৰ যি অভিজ্ঞতা, সেইটো অকণ বেলেগ, আৰু এইবিলাক বস্তু অকণ বেলেগ। গতিকে পৃথিৱীখনত আছোঁ যিহেতুকে, পৃথিৱীখনৰ প্ৰত্যেকটো ঠাইৰ বিশেষে য'ত যেনেকৈ ধৰণে পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খায় আমি যদি নিজকে লৈ যাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো হয়তো সুন্দৰ হৈ যাব। সেইকাৰণে প্ৰকৃতিয়ে দিয়া এই প্ৰাকৃতিক যিসমূহ ঠাই, এই ঠাইবিলাকৰ লগে লগে আমি ঘূৰি ফুৰাৰ লগে লগে সেই ঠাইবিলাকৰ মজা আমি ল'বলৈ চেষ্টা কৰোঁ। আৰু এটা দেখিছে সেইটো ওপৰত, মই আৰু কেমেৰাটো জুম কৰিব নোৱাৰিম, সেইটো ওপৰত গছৰ ওপৰত এটা চাংঘৰ আছে। তাত সেইটো এটা ৰিজৰ্ট, তাতো থাকিব পাৰে মানুহ। আৰু আমি থকাটো এইটো আজি এনেকৈ নদীৰ পাৰত সকলো কটেজ কৰি থোৱা আছে। মোৰ আচলতে আমাৰ টুৰিষ্ট ড্ৰাইভাৰবিলাকৰ বিশেষ থকা ঠাই থাকে, কিন্তু সেই তাত নাথাকি মই আজি কেম্পত থাকিম। কাৰণ এই নদীখনৰ পাৰত যিহেতুকে আছেই তেনেকুৱা এটা সুবিধা, সেইকাৰণেহে আচলতে সেই সুবিধাটো মজা ল'বৰ কাৰণে মই কেম্পটো পাতি লৈছোঁ। এনেকুৱা নহয় যে ইয়াত আমাৰ ব্যৱস্থা নাথাকে, ইয়াতো সুন্দৰ ব্যৱস্থা আছে। আৰু সকলোবিলাক ব্যৱস্থা আমাৰ থাকে প্ৰত্যেকটো ঠাইতে। এতিয়া প্ৰায় 3টামান বাজিছে। মই 3:30, 3:30মান বজাত গেষ্টক কোৱা আছে অকণমান ওলাই যাম। চাংকি ভেলীৰ আৰু এটা সিটো পাৰ্টত কিছু চাবলগীয়া ঠাই আছে। কিউই বাগান আছে, আপেলৰ বাগান আছে। মই আগতে আচলতে মোৰ ভিডিঅ'বিলাকত মই দেখাবলৈ চেষ্টা কৰিছোঁ কিউই বাগান, আপেলৰ বাগান। আৰু অহা কাইলৈ মই গৈ আছোঁ কালাকটাং হৈ, ৰূপা ভেলী হৈ মই সেইফালে যাম। আৰু যদি পাৰোঁ এবাৰ কাইলৈও মই সেই আপেলৰ গাৰ্ডেনখনত সোমাবলৈ চেষ্টা কৰিম। কিজানিবা এতিয়া আপেল লাগি আছে, নাজানো। আপেলৰ লগত বৰ বিশেষ অভিজ্ঞতা নাই, আপেলৰ কেতিয়া লাগে, কি কথা কি বতৰা। গতিকে চাম, আকৌ এবাৰ সোমাই পেলাই যদি লাগি আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম বা সক্ষম হ'ম মই সেই আপেলৰ গাৰ্ডেনখনত আপেল কেনেকৈ লাগে। বিশেষ এটা পৰিৱেশ, আচলতে এটা বিশেষ পৰিৱেশ, বৰ সুন্দৰ। আৰু এখন ব্ৰিজো ইয়াত বনাই আছে, তাকি আমি সেইফালে ঘূৰি আহিব নালাগে, এইফালে একদম শ্বৰ্টকাট আহিব পৰা যাব। এইখন বনাই আছে ইয়াতে। আৰু ইয়াত বন ফায়াৰ কৰিব পাৰিব, আপুনি বন ফায়াৰ কৰিব পাৰিব বা সকলোবিলাক যি আপোনাৰ কৰিব মন যায়, আচলতে যেনেকৈ এনজয় কৰিব মন যায় আপোনাৰ, তেনেকৈ আপুনি এই নদীৰ পাৰত এনজয় কৰিব পাৰিব। আৰু আজি মই বিশেষকৈ ৰাতি এই যে নদীখনত দেখিছে, মই আজি টৰ্চ লাইট আছে, মোৰ দা এখন ল'ব লাগিব বা কিবা তেনেকুৱা এটা ব্যৱস্থা মই কৰি ল'ব লাগিব, য'ত মই আজি ৰাতি মাছৰ চিকাৰ কৰিম। ইয়াত এই নদীত মাছৰ চিকাৰ কৰিম। এওঁলোকে সেইফালে গৈছে জাল চাল লৈ পেলাই এতিয়া মাছৰ চিকাৰ কৰিবৰ কাৰণে। মই ভাবিছোঁ ৰাতি মই এই জেগাখিনিত মাছৰ চিকাৰ কৰিম, আৰু যদি পাৰোঁ মই আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছিলে লামজেম গেষ্ট হাউচৰ পৰা দিৰাং চাংকি ভেলী।
এনেকৈ আপোনালোকক দেখাবলৈ আচলতে চেষ্টা কৰি আছোঁ মাজে মাজে সেই ঠাইবিলাক আচলতে যোনবিলাক ঠাইত মই ঘূৰি ফুৰোঁ সেই ঠাইবোৰৰ বিষয়ে ক'বলৈ বা দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰি আছোঁ মোৰ এই ভিডিঅ'বিলাক আপোনালোকে চাই যদি ভাল পায় বা আপোনালোকলৈ আগবঢ়াব পাৰিছোঁ বুলি আপোনালোকে ভাবে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোৰ তলত এটা লাইক কৰিব আৰু যদি আপুনি নতুন তেতিয়াহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মই গাড়ী লৈ ঘূৰি থাকোঁ আৰু ঘূৰি থকাৰ লগে লগে মই আপোনালোকৰ ওচৰত তেনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেটিভ ভিডিঅ' কেতিয়াবা লৈ আহোঁ বা কিছুমান ইনফৰ্মেশ্যন মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ গতিকে কেতিয়াবা আপোনালোকৰ কামত আহিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেশ্যন আৰু কেনেকৈ পাইছে মোৰ ভিডিঅ'বিলাক চাই পেলাই এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ পুনৰ লগ হ'ম ভালে থাকক কুশলে থাকক মংগলে থাকক জয় আই অসম